Hello everyone, welcome to Dekas Tutorial. আমি যি তোমালোকৰ JEEৰ কাৰণে যিটো তোমালোকৰ ইণ্ডিয়ান পলিটিৰ সিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ, সেই সিৰিজৰ আজি হৈ গৈছে আমাৰ পাৰ্ট নাম্বাৰ 5। ঠিক আছে, আজি আমাৰ পাৰ্ট নাম্বাৰ 5 আৰু আজিৰ যিটো পাৰ্ট হয়, সেই পাৰ্টটোত আমি স্পেচিয়েলি তোমালোকৰ ফ'কাছ কৰিছোঁ পাৰ্লিয়ামেণ্ট এণ্ড প্ৰেচিডেণ্টৰ যি আমাৰ টপিক আছে। ঠিক আছে, পাৰ্লিয়ামেণ্ট এণ্ড প্ৰেচিডেণ্টৰ যি টপিক আছে, সেই টপিক দুটাত আমি আজি স্পেচিয়েলি এই দুটা টপিকৰ পৰা কুৱেশ্যনবিলাক আনিছোঁ। ঠিক আছে, যিটো তোমালোকৰ এক্সামৰ কাৰণে বেনিফিচিয়েল হ'ব। আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছা তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা, লগতে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিবা। এতিয়া আজিৰ যি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট। The President can nominate 12 members to Lok Sabha. The President nominate 2 Anglo-Indian members to the Lok Sabha if required. Shows the correct statement. আমি কি উলিয়াব লাগে? কাৰেক্ট ষ্টেটমেণ্টটো আমি উলিয়াব লাগে। মানে ফাৰ্ষ্টটো যদি তোমালোকে চাবলৈ যোৱা, প্ৰেচিডেণ্টে তোমালোকৰ 12 মেম্বাৰ নমিনেট কৰে, হয়নে? এইটো তোমালোকৰ কাৰেক্ট হয়, কিন্তু লোকসভালৈ নকৰে। প্ৰেচিডেণ্টে 12 মেম্বাৰ নমিনেট কৰে, ক'লৈ নমিনেট কৰে? ৰাজ্যসভালৈ তোমালোকৰ নমিনেট কৰে, হয়নে? গতিকে তোমালোকৰ ষ্টেটমেণ্ট নাম্বাৰ 1 কি হৈ গ'ল? ইনকাৰেক্ট ষ্টেটমেণ্ট। নেক্সটটো যদি চাবলৈ যোৱা, দি প্ৰেচিডেণ্ট নমিনেট 2 এংলো ইণ্ডিয়ান মেম্বাৰ টু লোকসভা ইফ ৰিকুৱাৰ্ড। আগতে তোমালোকৰ যেতিয়া তোমালোকৰ ফাৰ্ষ্ট ইলেকশ্যন, ছেকেণ্ড ইলেকশ্যন, সেনেকৈ তোমালোকৰ ইলেকশ্যনবিলাক হৈছিলে, তেতিয়া তোমালোকৰ কি কৰিছিলে? এংলো ইণ্ডিয়ান মেম্বাৰ, দুজন এংলো ইণ্ডিয়ান মেম্বাৰ কি কৰিছিলে? তোমালোকৰ লোকসভালৈ নমিনেট কৰিছিলে। কিন্তু যেতিয়াৰ পৰা তোমালোকৰ 104 এমেণ্ডমেণ্ট এক্ট আহিলে, 104 এমেণ্ডমেণ্ট এক্ট আহিলে, তেতিয়া এইটো কি কৰি দিলে? যি তোমালোকৰ 2 এংলো ইণ্ডিয়ান মেম্বাৰ নমিনেট কৰিছিলে, সেই নমিনেট কৰাটো তোমালোকৰ কি কৰি দিলে? ৰিমুভ কৰি দিলে। কেতিয়াৰ পৰা ৰিমুভ কৰিলে? 104 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ পৰা। তেতিয়াহ'লে দুইটা আমাৰ কাৰণে কি যাব? এইটো ইনকাৰেক্ট, এইটো ইনকাৰেক্ট। গতিকে কাৰেক্ট ষ্টেটমেণ্টটো কোনটো হ'ব? কাৰেক্ট ষ্টেটমেণ্ট নাইদাৰ 1 nor 2, both are incorrect, মানে ষ্টেটমেণ্ট আমাৰ অপশ্যন নাম্বাৰ ডি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা, কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে ইন পাৰ্লিয়ামেণ্ট 0 hour ৰিফাৰ টু। 0 hour আমি কাক কওঁ? ফাৰ্ষ্ট আৱাৰ আফটাৰ লাঞ্চ, লাঞ্চৰ পাছৰ ফাৰ্ষ্ট আৱাৰটোক কওঁনে? টাইম ইমিডিয়েটলি আফটাৰ কুৱেশ্যন আৱাৰ, কুৱেশ্যন আৱাৰ পাছৰটোক কওঁনে? লাষ্ট আৱাৰ অফ দি ছেশ্যনক কওঁনে? ইমাৰ্জেঞ্চি ছেশ্যনক কওঁ? গতিকে ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব, সেইটো হ'ব তোমালোকৰ টাইম ইমিডিয়েটলি আফটাৰ কুৱেশ্যন আৱাৰ। কুৱেশ্যন আৱাৰ পাছৰ আৱাৰটোকে আমি কি বুলি কওঁ? 0 hour বুলি কওঁ। ঠিক আছে, যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন তোমালোকৰ কমেন্সমেণ্ট হৈছিলে, বা তোমালোকৰ কনষ্টিটিউশ্যনত 0 hour বিষয়ে স্পেচিফিকলি লিখি থোৱা নাই, এইটো এটা পাৰ্লিয়ামেণ্টাৰী ইনভেনশ্যন হয়। ঠিক আছে, পাৰ্লিয়ামেণ্টাৰী ইনভেনশ্যন হয়। আৰু এইটো কেতিয়া ফাৰ্ষ্ট তোমালোকৰ আহিছিলে? 1962 পৰা 0 hourটো তোমালোকৰ ষ্টাৰ্ট হৈছে। এইটো তোমালোকে মনত থবা, অপশ্যন নাম্বাৰ বি আমাৰ কাৰণে কি যাব? কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা, নেক্সটটো আমাক কি দিছে চোৱা। কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট এবাউট দি স্পীকাৰ। স্পীকাৰৰ কথা আমাক কৈছে। স্পীকাৰ কেন ভোট ইন দি ফাৰ্ষ্ট ইনষ্টেণ্ট। স্পীকাৰ হেজ কাষ্টিং ভোট ইন কেছ অফ টাই। হয়নে? আমাৰ যিজন তোমালোকৰ স্পীকাৰ আছে, লোকসভাৰ স্পীকাৰ, তেওঁ তোমালোকৰ যেতিয়া তোমালোকৰ বিল এখন আহে, তেওঁ ফাৰ্ষ্ট ইনষ্টেন্সত কি কৰে? ভোট নিদিয়ে। ঠিক আছে, তেওঁ ফাৰ্ষ্ট ইনষ্টেন্সত কি নিদিয়ে? ভোট নিদিয়ে। গতিকে ষ্টেটমেণ্ট নাম্বাৰ 1 কি হৈ যাব আমাৰ? ইনকাৰেক্ট। স্পীকাৰ হেজ এ কাষ্টিং ভোট। স্পীকাৰৰ এটা কি আছে? তোমালোকৰ কাষ্টিং ভোট আছে, যিটো যেতিয়া তোমালোকৰ টাই হৈ যায়, এখন বিল আহিছে, তোমালোকৰ ভোট কি হৈ গৈছে? টাই হৈ গৈছে, সেইটো ক্ষেত্ৰত তোমালোকে স্পীকাৰে কি দিব পাৰে? কাষ্টিং ভোট এটা দিব পাৰে। গতিকে আমাৰ ষ্টেটমেণ্ট নাম্বাৰ কোনটো কাৰেক্ট হয়? কাৰেক্ট হয় 2। গতিকে তোমালোকৰ 1 অনলি নহ'ব, 2 অনলি কাৰেক্ট আনচাৰ হ'ব। কাৰণ ষ্টেটমেণ্ট নাম্বাৰ 1টো আমাৰ কাৰণে কি হৈ যাব? ইনকাৰেক্ট, মানে গতিকে বি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা, নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। নেক্সট কুৱেশ্যনটো দিছে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট। প্ৰেচিডেণ্ট ইজ এ পাৰ্ট অফ পাৰ্লিয়ামেণ্ট। হয়নে? প্ৰেচিডেণ্ট তোমালোকৰ কি হয়? পাৰ্লিয়ামেণ্টৰ পাৰ্ট হয়নে নহয়? আমাৰ পাৰ্লিয়ামেণ্টত তোমালোকৰ কি কি থাকে? পাৰ্লিয়ামেণ্টক যদি আমি ভাগ কৰোঁ, 3টা ভাগত ভাগ কৰিব পাৰোঁ। লোকসভা থাকিব, ৰাজ্যসভা থাকিব, আৰু লগতে কি থাকে? প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট হৈ গৈছে তোমালোকৰ ইণ্টিগ্ৰেল পাৰ্ট অফ দি পাৰ্লিয়ামেণ্ট। মানে প্ৰেচিডেণ্ট ইণ্টিগ্ৰেল পাৰ্ট কি হয়? পাৰ্লিয়ামেণ্ট। যদিও তেওঁ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ নহয়, কিন্তু ইণ্টিগ্ৰেল পাৰ্ট হয় তোমালোকৰ পাৰ্লিয়ামেণ্টৰ। গতিকে ষ্টেটমেণ্ট নাম্বাৰ 1 আমাৰ কাৰণে কি যাব? কাৰেক্ট। প্ৰেচিডেণ্ট ইজ ইমিউন ফ্ৰম দি ক্ৰিমিনেল প্ৰচিডিং হোৱাইল ইন অফিচ। প্ৰেচিডেণ্টে কি পায়? তোমালোকে পায় ইমিউন পায় বুলি কয়। তেওঁক তোমালোকৰ কি কৰিব নোৱাৰে? ক্ৰিমিনেল প্ৰচিডিঙত আনিব নোৱাৰে। কেতিয়া আনিব নোৱাৰে? যেতিয়া তেওঁ ক'ত থাকে? অফিচত থাকে। এইটো তোমালোকৰ কি হয়? কাৰেক্ট হয়। কিন্তু প্ৰেচিডেণ্টক কিহলৈ আনিব পাৰে? চিভিল প্ৰচিডিঙলৈ আনিব পাৰে। ঠিক আছে, চিভিল তোমালোকৰ প্ৰচিডিঙলৈ কি কৰিব পাৰে? প্ৰেচিডেণ্টক আনিব পাৰে। কিন্তু সেইটো কৰিবলৈ হ'লেও তোমালোকে কি দিব লাগিব? 2 monthৰ আগত কি দিব লাগিব? নটিচ দিব লাগিব। ঠিক আছে, 2 monthৰ আগত নটিচ দিব লাগিব। আৰু যদি সোধে তোমালোকক কোনটো আৰ্টিকলৰ দ্বাৰা প্ৰেচিডেণ্টে কি পায়? ইমিউনিটি পায়, সেইটো যদি তোমালোকে সোধে, আণ্ডাৰ আৰ্টিকল 361ৰ দ্বাৰা প্ৰেচিডেণ্টৰ ইমিউনিটি পায় ক্ৰিমিনেল প্ৰচিডিঙৰ ওপৰত। ঠিক আছে, তেওঁ যেতিয়া অফিচত থাকিব, তেওঁৰ ওপৰত কি হ'ব নোৱাৰে? ক্ৰিমিনেল প্ৰচিডিং আহিব নোৱাৰে।
আণ্ডাৰ আৰ্টিকল 361 পৰা সেই ইমিউনিটিটো তোমালোকৰ প্ৰেচিডেণ্টে লাভ কৰে। গতিকে ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব both 1 and 2, মানে both 1 and 2 আমাৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ। চি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা, নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে দি মেম্বাৰ অফ ৰাজ্যসভা আৰ ইলেক্টেড ফৰ, ঠিক আছে, দি মেম্বাৰ অফ ৰাজ্যসভা ইলেক্টেড ফৰ, মেম্বাৰ অফ ৰাজ্যসভা তোমালোকৰ কিমান বছৰৰ কাৰণে ইলেক্টেড হয়? 4 year, 5 year, 6 year till ডিজলিউশ্যন, ঠিক আছে। এটা কথা মনত থবা, ৰাজ্যসভা কি নহয় তোমালোকৰ ডিজলিউশ্যন নহয়, হয়নে নহয়? ৰাজ্যসভা ইজ এ পাৰ্মানেণ্ট তোমালোকৰ হাউচ, ৰাজ্যসভা কি হয় পাৰ্মানেণ্ট হাউচ। গতিকে তোমালোকৰ কাৰেক্ট আনচাৰটো হ'ব চি, 6 yearৰ কাৰণে তোমালোকৰ ৰাজ্যসভা মেম্বাৰবিলাক কি হয় ইলেক্টেড হয়। কিন্তু 1/3 মেম্বাৰ তোমালোকৰ এভৰি 2 yearৰ মূৰে মূৰে কি হ'ব পাৰে ৰিটায়াৰ হয়, হয়নে নহয়? 1/3 মেম্বাৰ তোমালোকৰ 1/3 মেম্বাৰ কি হয় তোমালোকৰ ৰিটায়াৰ হয় এভৰি 2 year। এতিয়া নেক্সট কুৱেশ্যনটো আমাক দিছে, কুৱেশ্যনটো দিছে হু ডিচাইডেড দি ডিছকুৱালিফিকেশ্যন আণ্ডাৰ 10 শিডিউল, ঠিক আছে। 10 শিডিউলৰ যিটো তোমালোকৰ ডিছকুৱালিফিকেশ্যন হয় সেইটো তোমালোকৰ কোনে ডিচাইড কৰে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰে নে, স্পীকাৰ অফ লোকসভাই কৰে নে, চিফ জাষ্টিছ অফ ইণ্ডিয়াই কৰে নে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই কৰে? এতিয়া আমি জানিব লাগিব যিটো তোমালোকৰ 10 শিডিউল হয়, 10 শিডিউলটোক আমি কি বুলি জানো? এণ্টি ডিফেকশ্যন ল' বুলিও জানো, হয়নে নহয়? এণ্টি ডিফেকশ্যন ল' বুলি আমি জানো। যিটো আমাৰ 6 শিডিউল হয়, আমাৰ 10 শিডিউল হয়, 10 শিডিউলটোক আমি কি বুলি জানো? এণ্টি ডিফেকশ্যন ল' বুলি জানো। আৰু এই যিটো শিডিউল হয়, এই শিডিউলটো তোমালোকৰ কেতিয়া তোমালোকৰ ইনচাৰ্ট কৰা হৈছিলে? 52nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, 52nd এমেণ্ডমেণ্ট এক্ট 1985ত এই শিডিউলটো তোমালোকৰ ইনচাৰ্ট কৰিছিলে, ঠিক আছে। 52nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1985ত ইনচাৰ্ট কৰিছিলে। আৰু এই শিডিউলৰ যিবিলাক গ্ৰাউণ্ড হয়, গ্ৰাউণ্ডবিলাক তোমালোকৰ 4টা গ্ৰাউণ্ড আছে, ঠিক আছে। তোমালোকৰ এই শিডিউলত এজন মেম্বাৰক ডিছকুৱালিফাই কৰিবলৈ তোমালোকৰ টোটেল কেইটা গ্ৰাউণ্ড আছে? 4টা গ্ৰাউণ্ড আছে। ফাৰ্ষ্ট গ্ৰাউণ্ডটো যদি এজন মেম্বাৰে তোমালোকৰ ভলেণ্টিয়াৰী গিভিং আপ যদি কৰি দিয়ে, তেওঁ যদি ভলেণ্টিয়াৰী গিভিং আপ কৰি দিয়ে এটা পাৰ্টিৰ পৰা, তেওঁ কি হ'ব পাৰে? ডিছকুৱালিফাই হ'ব পাৰে, ফাৰ্ষ্টটো। নেক্সটত যদি তোমালোকে চাবলৈ যোৱা ভোটিং এগেইনষ্ট দি পাৰ্টি, যদি এজন মেম্বাৰে তোমালোকৰ ভোটিং এগেইনষ্ট দি পলিটিকেল পাৰ্টি, তেওঁ পলিটিকেল পাৰ্টিৰ যদি এগেইনষ্টত যদি ভোট দিয়ে তেতিয়া তেওঁ কি হ'ব পাৰে? ডিছকুৱালিফাই হ'ব পাৰে। নেক্সট যদি তোমালোকে চাবলৈ যোৱা ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ, ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ জইন পলিটিকেল পাৰ্টি, যদি ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ এজনে জইন কৰে তোমালোকৰ পলিটিকেল পাৰ্টিত, যদি জইন কৰে তেতিয়া তেওঁ কি হ'ব পাৰে? ডিছকুৱালিফাই হ'ব পাৰে। আৰু নমিনেটেড মেম্বাৰ এজনে যদি নমিনেটেড মেম্বাৰ জইন পাৰ্টি আফটাৰ 6 months, জইন পাৰ্টি আফটাৰ 6 months, যদি নমিনেটেড মেম্বাৰ এজনে তোমালোকৰ 6 মাহৰ পাছত যদি এটা পাৰ্টি জইন হয় তেতিয়াও তেওঁ কি হ'ব পাৰে? ডিছকুৱালিফাই হ'ব, ঠিক আছে। ফাৰ্ষ্টটো আছে যদি তেওঁ ভলেণ্টিয়াৰী গিভিং আপ কৰি দিয়ে তেতিয়া তেওঁ ডিছকুৱালিফাই হ'ব। নেক্সটটো যদি ভোটিং এগেইনষ্ট দি পাৰ্টিৰ হুইপৰ এগেইনষ্টত যদি তেওঁ ভোট দিয়ে তেতিয়াও তেওঁ কি হ'ব? ডিছকুৱালিফাই হ'ব। ইণ্ডিপেণ্ডেণ্ট মেম্বাৰে যদি পলিটিকেল পাৰ্টি জইন কৰে তেতিয়াও তেওঁ ডিছকুৱালিফাই হ'ব। আৰু নমিনেটেড মেম্বাৰে যদি পলিটিকেল পাৰ্টি জইন কৰে আফটাৰ 6 monthsৰ পাছত তেতিয়াও তেওঁ কি হ'ব? ডিছকুৱালিফাই হ'ব। আৰু এইকেইটা গ্ৰাউণ্ডত যদি তোমালোকৰ ডিছকুৱালিফাই হয় আণ্ডাৰ কি শিডিউলত পৰে? 10 শিডিউলত পৰে। আৰু ইয়াৰ তোমালোকৰ ডিচাইডিং পাৱাৰ কোনে কৰে? ডিচাইড কোনে কৰে? স্পীকাৰ অফ দি লোকসভাই ডিচাইড কৰে, ঠিক আছে। স্পীকাৰ অফ দি লোকসভাই তোমালোকৰ ডিচাইড কৰে। অপশ্যন বি কাৰেক্ট। নেক্সটটো তোমালোকক দিছে, কুৱেশ্যনটো কি দিছে চোৱা। কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট, দি প্ৰেচিডেণ্ট মে ৰিটাৰ্ণ এ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ফৰ ৰিকনচিডাৰেশ্যন, দি প্ৰেচিডেণ্ট মাষ্ট গিভ এছেণ্ট টু এ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল, ঠিক আছে। হুইচ অফ দি ফলোইং ইজ ইনকাৰেক্টটো উলিয়াবলৈ দিছে দেই, মন কৰিবা। দি প্ৰেচিডেণ্ট মে ৰিটাৰ্ণ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ফৰ ৰিকনচিডাৰেশ্যন, ঠিক আছে। প্ৰেচিডেণ্টে কি কৰিব পাৰে? অৰ্ডিনাৰী বিল এখন তোমালোকৰ ৰিটাৰ্ণ কৰিব পাৰে, কিন্তু কনষ্টিটিউচনেল বিল তোমালোকৰ ৰিটাৰ্ণ কৰিব নোৱাৰে। তেওঁ কি দিব লাগিব? মাষ্ট গিভ হিজ এছেণ্ট, তেওঁ এছেণ্টটো তোমালোকৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলত তেওঁ দিব লাগিব। গতিকে ষ্টেটমেণ্ট 1টো আমাৰ কাৰণে কি হৈ যাব? ইনকাৰেক্ট, হয়নে? প্ৰেচিডেণ্ট মে ৰিটাৰ্ণ, কিন্তু ৰিটাৰ্ণ কৰিব নোৱাৰে, গতিকে এইটো আমাৰ কাৰণে কি? তোমালোকৰ ইনকাৰেক্ট। নেক্সটটো দিছে দি প্ৰেচিডেণ্ট মাষ্ট গিভ এছেণ্ট টু দি কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল, এইটো কি? কাৰেক্ট হয়, কিন্তু আমাক উলিয়াবলৈ দিছে কি? ইনকাৰেক্ট। ইনকাৰেক্টটো কোনটো হয়? অনলি ওৱানটো আমাৰ কাৰণে কি হৈ যাব? কাৰেক্ট অপশ্যন বা কাৰেক্ট আনচাৰ এ অপশ্যন। নেক্সটটো দিছে তোমালোকৰ জইণ্ট চিটিঙৰ ওপৰত, ঠিক আছে। আৰু জইণ্ট চিটিং আমাৰ কিমান আৰ্টিকলত লিখা আছে? আণ্ডাৰ আৰ্টিকল 108, ঠিক আছে। জইণ্ট চিটিঙত তোমালোকৰ প্ৰিচাইডিং অফিচাৰ কৰে তোমালোকৰ স্পীকাৰ অফ দি লোকসভা। এইটো ফাৰ্ষ্ট ষ্টেটমেণ্টটো আমাক সেইটোকে দিছে। ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিছে দি স্পীকাৰ প্ৰিচাইড অভাৰ দি জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট, এইটো কি হয় তোমালোকৰ? কাৰেক্ট। দি মনি বিল কেন পাছ ইন এ জইণ্ট চিটিং, মনি বিল তোমালোকৰ জইণ্ট চিটিঙত পাছ কৰিব
পাৰে বুলি কৈছে এইটো কি হয় ইনকাৰেক্ট মনি বিলৰ ক্ষেত্ৰত তোমালোকৰ জইণ্ট চিটিঙৰ প্ৰয়োজন নাই ঠিক আছে যদি তোমালোকৰ মনি বিল এখন ক'ত ইন্ট্ৰডিউচ কৰে লোকসভাত ইন্ট্ৰডিউচ কৰে লোকসভাৰ পৰা মনি বিলখন ক'ত যাব তোমালোকৰ ৰাজ্যসভালৈ যাব ৰাজ্যসভাই কি কৰিব মনি বিলখন তোমালোকৰ মনি বিলৰ ক্ষেত্ৰত আমি কৈছো হয়নে মনি বিলখন ৰাজ্যসভাই কি কৰিব উইথ অৰ উইদাউট ৰেকমেণ্ডেশ্যনত তোমালোকৰ কি কৰিব পাৰে 14 ডেজত ইয়াত কি কৰিব পাৰে ৰিটাৰ্ণ কৰিব ঠিক আছে উইথ অৰ উইদাউট ৰেকমেণ্ডেশ্যনত 14 ডেজত তেওঁ কি হৈ যায় মনি বিলখন তোমালোকৰ ইয়ালে কি আহি যায় ৰাজ্যসভালৈ আহি যায় গতিকে তোমালোকৰ জইণ্ট চিটিঙৰ ইয়াত প্ৰয়োজন নাই নেক্সটটো দিছে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল কেন নট ৰিফাৰ টু দি জইণ্ট চিটিং কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰতো তোমালোকৰ কি হয় জইণ্ট চিটিঙৰ তোমালোকৰ ইয়াত প্ৰয়োজন নাই এইটো কি হয় কাৰেক্ট গতিকে কাৰেক্ট কোনকেইটা ওলালে 1 and 3 আমাক কাৰেক্ট আনসাৰটো উলিয়াব কৈছে 1 and 3 যিটো ক'ত আছে বিত আছে বি অপশ্যন আমাৰ কাৰণে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো দিছে প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ওপৰত আমাক কুৱেশ্যনটো দিছে হয়নে দি ইলেক্টেড মেম্বাৰ অফ দি অল দি ষ্টেট পাৰ্টিচিপেট ইন দি প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন আমি এটা কথা জানো প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত অকলে ইলেক্টেড মেম্বাৰবিলাকেহে পাৰ্টিচিপেট কৰিব পাৰে হয়নে দি ইলেক্টেড মেম্বাৰ অফ দি অল ষ্টেট পাৰ্টিচিপেট ইন দি প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন এইটো কি হয় কাৰেক্ট হয় নেক্সটটো দি নমিনেটেড মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট পাৰ্টিচিপেট নমিনেটেড মেম্বাৰে তোমালোকৰ কি নকৰে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত পাৰ্টিচিপেট নকৰে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 2 আমাৰ কাৰণে ইনকাৰেক্ট নেক্সট দি ভেলু অফ ভোট অফ অল ইলেক্টেড এমপিজ আৰ ইকুৱেল ঠিক আছে যিটো তোমালোকৰ ভেলু অফ ভোট হয় সেইটো তোমালোকৰ অল ইলেক্টেড এমপিজৰ কি হয় ইকুৱেল হয় এইটো কি হয় কাৰেক্ট হয় ঠিক আছে ষ্টেটমেণ্ট নাম্বাৰ 3 কাৰেক্ট আনসাৰ এতিয়া যদি তোমালোকে চাবলৈ যোৱা এমপিৰ যিটো ভোট হয় এমপিৰ ভোটটো আমি কেনেকৈ কেলকুলেট কৰোঁ এমপিৰ ভোটটো আমি কেলকুলেট কৰিব লাগিলে টোটেল ভেলু অফ ভোটছ অফ অল MLA অফ ষ্টেট ঠিক আছে আমি ওপৰত কি লিখিম যিমানবিলাক তোমালোকৰ ষ্টেট আছে সকলোবিলাক ষ্টেটৰ তোমালোকৰ MLA ভোটখিনি আমি কি কৰিম টোটেল কৰিম লগতে আমি ডিভাইড কৰি দিম টোটেল ইলেক্টেড মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আমি টোটেল ইলেক্টেড মেম্বাৰক কি কৰিম পাৰ্লিয়ামেণ্ট কৰিম টোটেল ইলেক্টেড মেম্বাৰ পাৰ্লিয়ামেণ্ট কি হ'ব চেম হ'ব হয় নে নহয় আৰু টোটেল ভেলু অফ ভোটো তোমালোকৰ কি হ'ব অল দি MLA কি হ'ব চেম হ'ব গতিকে প্ৰতিজন এমপিৰ ভোটটো কি হ'ব তোমালোকৰ ইকুৱেল হ'ব ঠিক আছে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 1 and 3 আৰ কাৰেক্ট আমাক কি উলিয়াব কৈছে কাৰেক্টটো উলিয়াব কৈছে গতিকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নাম্বাৰ এ নেক্সটটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো দিছে আমাক প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট তোমালোকৰ কিমান আৰ্টিকলত লিখা আছে আমাৰ কনষ্টিটিউশ্যনত আৰ্টিকল 61ত তোমালোকৰ প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ কথা লিখা আছে দি ইম্পিচমেণ্ট চাৰ্জ কেন ইনিচিয়েটেড ইন আইদাৰ হাউচ ঠিক আছে আইদাৰ লোকসভা অৰ ৰাজ্যসভা ঠিক আছে দুইখন হাউচতে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট চাৰ্জটো কি কৰিব পাৰে ইনিচিয়েট কৰিব পাৰে স্পেচিয়েল মেজৰিটি অফ দি বোথ দি হাউচেছ আৰ ৰিকুৱাৰ্ড ঠিক আছে দুইটা হাউচৰে কি হ'ব তোমালোকৰ স্পেচিয়েল মেজৰিটি ৰিকুৱাৰ্ড হয় প্ৰেচিডেণ্টৰ কি ইম্পিচমেণ্টৰ কাৰণে দি সুপ্ৰিম কোৰ্ট ইনকুৱায়াৰ ইনটু দি চাৰ্জ সুপ্ৰিম কোৰ্টে তোমালোকৰ চাৰ্জবিলাক ইনকুৱাৰী কৰে বুলি কৈছে এইটো তোমালোকৰ ইনকাৰেক্ট হয় চাৰ্জবিলাক কোনে ইনকুৱাৰী কৰে তোমালোকৰ পাৰ্লিয়ামেণ্টে নিজে ইনকুৱাৰী কৰে ঠিক আছে পাৰ্লিয়ামেণ্টে নিজে ইনকুৱাৰী কৰে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 3 আমাৰ কাৰণে ইনকাৰেক্ট 1 and 2 আৰ কাৰেক্ট কিন্তু আমাক উলিয়াবলৈ কৈছে কি ইনকাৰেক্ট ষ্টেটমেণ্ট গতিকে ইনকাৰেক্ট অনলি কি হয় 3 হয় অপশ্যন নাম্বাৰ বি আমাৰ কাৰণে কাৰেক্ট আনসাৰ অপশ্যন নাম্বাৰ বি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো তোমালোকক দিছে অৰ্ডিনেন্স মেকিং পাৱাৰ প্ৰেচিডেণ্টৰ তোমালোকৰ অৰ্ডিনেন্স মেকিং পাৱাৰ কিমান আৰ্টিকলৰ দ্বাৰা আছে পাৱাৰটো পাই 123 আৰ্টিকল 123 তোমালোকৰ কিহৰ কথা লিখা আছে অৰ্ডিনেন্স মেকিং পাৱাৰ এতিয়া প্ৰেচিডেণ্ট কেন নট ইছ্যু এন অৰ্ডিনেন্স হুৱেন বোথ দি হাউচ আৰ সেছন প্ৰেচিডেণ্টে তোমালোকৰ অৰ্ডিনেন্স ইছ্যু কৰিব নোৱাৰে যেতিয়া তোমালোকৰ বোথ দি হাউচ অফ দি পাৰ্লিয়ামেণ্ট আৰ ইন সেছন যেতিয়া দুইটা হাউচ ক'ত থাকে তোমালোকৰ সেছনত থাকে যদি হাউচকেইটা সেছনত থাকে তেতিয়াহ'লে কি কৰিব পাৰে হাউচে নিজে তোমালোকৰ ল' বা বিল বনাব পাৰে হয় নে নহয় প্ৰেচিডেণ্টৰ অৰ্ডিনেন্সৰ প্ৰয়োজন নাই গতিকে এইটো কি হৈ যাব কাৰেক্ট নেক্সটটো দিছে দি অৰ্ডিনেন্স হেজ দি চেম ফ'ৰ্চ এজ এন এক্ট অফ পাৰ্লিয়ামেণ্ট অৰ্ডিনেন্সৰ তোমালোকৰ কি হৈছে তোমালোকৰ চেম ফ'ৰ্চ আছে এজ এন এক্ট অফ পাৰ্লিয়ামেণ্টৰ এক্টৰ সমানে তোমালোকৰ অৰ্ডিনেন্সৰ কি আছে ফ'ৰ্চ হয় নেক্সটটো অৰ্ডিনেন্স ইজ ছাবজেক্টেড টু জুডিচিয়েল ৰিভিউ ঠিক আছে অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দি প্ৰেচিডেণ্ট ইজ নট এবছলিউট ঠিক আছে এইটো কি হয় তোমালোকৰ আণ্ডাৰ জুডিচিয়েল ৰিভিউ তোমালোকৰ আহে গতিকে এইটো কি হয় অপশ্যন নাম্বাৰ 3 ষ্টেটমেণ্ট নাম্বাৰ 3 কাৰেক্ট গতিকে কাৰেক্টটো যিহেতু উলিয়াবলৈ দিছে আমাৰ ডি অপশ্যন কাৰেক্ট আনসাৰ চ' আজিৰ ক্লাছত তোমালোকৰ ইমানকেইটা কুৱেশ্যনে আছিলে যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি যাবা আৰু এই ভিডিঅ'টো তোমালোকৰ PDF
তোমালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল হয় টেলিগ্ৰাম চেনেলতে পাই যাবা টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ